আজি গৰু বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৰু বিহু উৎসৱ উদ্দীপনা আৰু এই পিছতো মঙলদৈতো গৰু বিহুৰ ব্যাপক আয়োজন কৰা হৈছিলে। বিভিন্ন স্থানত ৰাতিপুৱা গোধন ধোৱা হোৱাৰ পিছত ঠায়ে ঠায়ে এই ধৰণৰ বিহুৰ আয়োজন কৰা হৈছে। এই মুহূৰ্তত বুজিছোঁ মই মঙলদৈ বিজেপি দলীয় কাৰ্যালয়ত আৰু ইয়াতো বিহুৰ আয়োজন কৰা হৈছে। মই পোনে পোনে বিহু মাজলৈ যাম। আকিলো তোমাৰ ছবি ও খায় তোমাকে খুৱাব এ পাৰিমে মই লাভ মইনা মইনা যাৱেনো হাল বাবলৈ দেহ মাদি মাদি এ মইনা মইনা তোকেনো মই পাবলৈ মহৰ গাজি তুলিল সদায় যাওঁ চাপতি পদূলিত কালৈ বাছৰ পদূলিত নিশ্চিতভাৱে উৎসৱমুখৰ পৰিৱেশ আৰু নিৰ্বাচন যোৱাৰ পিছতে কিন্তু এইদৰে বিজেপি কাৰ্যালয়ত বিহু উদযাপন কৰিছে। মই যাম সভাপতিগৰাকী। আমি সকলোলৈ অসমবাসী ৰাইজক ভাৰতীয় জনতা পাৰ্টী দৰং জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। জ্যেষ্ঠজনলৈ প্ৰণাম জনাইছোঁ, লগৰসকললৈ শুভেচ্ছা জনাইছোঁ, কণকণসকললৈ মৰম জনাইছোঁ। আজি এই পবিত্ৰ দিনটোত আমাৰ যোৱা 9 এপ্ৰিল তাৰিখে নিৰ্বাচন সমাপ্ত হৈছে আৰু নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে আজি আমাৰ 30 আজি গৰু বিহুৰ দিনাখনৰ পৰা আমি জিলা কাৰ্যালয়ত বিহুৰ আয়োজন কৰিছোঁ। জ্যেষ্ঠজনক শ্ৰদ্ধা জনোৱা এটা জ্যেষ্ঠ পূজন অনুষ্ঠান আয়োজন কৰিছিলোঁ। আমাৰ বিশিষ্ট শিক্ষাবিদসকল, সমাজ জীৱনৰ লগত জড়িত থকা ব্যক্তিসকলক, সাংবাদিক বন্ধুসকলক, সকলো জ্যেষ্ঠ ব্যক্তিকে তেওঁলোকে সম্বোধন জনাইছে। আমি দেখুৱাইছোঁ পৰিৱেশ। এইবাৰ বিজেপি যিগৰাকী প্ৰাৰ্থী মঙলদৈ তেখেতে আহি বিহু উপভোগ কৰিছে। বাইদেউ আপোনাক জনাইছোঁ আজি গৰু বিহুৰ সুন্দৰ পৰিৱেশ। আমাৰ ভাৰতীয় জনতা দৰং জিলা সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে। কাৰ্যালয়ত মঙলদৈ বিভিন্ন বিশিষ্ট ব্যক্তিক আজি আমন্ত্ৰণ কৰি আনি মুখাকৈ আমাৰ স্বাভিমান গামোচাৰে তেখেতে আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যি এইটো প্ৰচেষ্টা অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি ৰখাৰ যি প্ৰচেষ্টা অব্যাহত থাকক, এই চেগতে মই সকলো অসমবাসীক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এই ধৰণে বিহুটো তেওঁলোকে আয়োজন কৰিছে। ৰাষ্ট্ৰীয় দলৰ বিহুটো আয়োজন কৰা হয়। ভাৰতীয় জনতা পাৰ্টী দৰং জিলা সমিতিৰ সভাপতি ভূপেন্দ্ৰ ডেকা উদ্যোগত আজি আমাৰ এই জিলা কাৰ্যালয়ত বাপতি সাহোন অসমীয়া জাতিৰ খাহ এই ৰঙালী বিহু উদযাপন কৰিছে আৰু জ্যেষ্ঠ পূজন মানে জ্যেষ্ঠসকলক মাতি গামোচা পিন্ধাই তেওঁলোকৰ পৰা আশীৰ্বাদ আমি লৈছোঁ আৰু এটা সুন্দৰ পৰিৱেশ। আমি যদি এটা ৰাষ্ট্ৰীয়বাদী দল আৰু আমাৰ যিটো আঞ্চলিকতা, আমাৰ যিটো জাতীয়, আমাৰ যিটো সভ্যতা, জাতিৰ যিটো স্বাভিমান সেইটো আমি জীয়াই ৰাখিছোঁ আৰু তেওঁলোকৰ জৰিয়তে